আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা। বাগদেৱীৰ বন্দনাৰে মুখৰিত দৰঙৰ শিক্ষানুষ্ঠানসমূহ। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে দৰং জিলাৰ মঙলদৈ মহাবিদ্যালয়তো আয়োজন কৰা হৈছে সৰস্বতী পূজা। দেৱীৰ বন্দনাৰে মুখৰিত হৈ পৰিছে বিদ্যালয়সমূহ। অনুষ্ঠান প্ৰতিষ্ঠানসমূহৰ সমান্তৰালকৈ ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহত চলিছে দেৱী আৰাধনাৰ ব্যাপক প্ৰস্তুতি। বেদীত স্থাপন কৰা হৈছে মৃন্ময় মূৰ্তি। সৰস্বতী পূজা উপলক্ষে অন্ত নাই এতিয়া ছাত্ৰ ছাত্ৰীৰ মাজত। পুৱাৰে পৰা সাজি কাচি ওলাই আহিছে ছাত্ৰ ছাত্ৰীসকল। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে মঙলদৈৰ বিভিন্ন বিদ্যালয়ত চলিছে সৰস্বতী পূজা। মঙলদৈ মহাবিদ্যালয়, ৰঙামাটি পাব্লিক হাইস্কুল, মঙলদৈ নগৰপালিকা, মঙলদৈ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ লগতে মঙলদৈ জ্ঞান বিকাশ একাডেমী, ৰঞ্জিত শৰ্মা একাডেমী, ব্ৰিলিয়েণ্ট একাডেমী আৰু বিভিন্ন বিদ্যালয়ত অনুষ্ঠিত কৰিছে সৰস্বতী পূজাৰ। ইতিমধ্যে এইবাৰ সৰস্বতী পূজা দুদিনীয়াকৈ অনুষ্ঠিত হোৱাত মঙলদৈৰ কিছুসংখ্যক বিদ্যালয়ত যোৱাকালি অনুষ্ঠিত কৰিছিল সৰস্বতী পূজা। আৰু এইদৰে এতিয়া সৰস্বতী পূজাৰ উপলক্ষে ৰাজ্যৰ প্ৰতিখন বিদ্যালয় মহাবিদ্যালয়তেই এক আধ্যাত্মিক পৰিৱেশে বিৰাজ কৰিছে।